মৃত্যুৰ সময়লৈকে ডিঙিত বান্ধি লৈ ফুৰা সিদ্ধাৰ্থক আপুনি মই বেয়া বুলি ক'লে হ'ব জানো ঠিক আছে মই মানি ললো সিদ্ধাৰ্থ বেয়া আপুনি কৈছে আৰু 10 জনে কৈছে তেনেহলে জুবিন গাৰ্গৰ মৃত্যু হৈছে 19 সেপ্টেম্বৰ 2025 20 সেপ্টেম্বৰ 2025 দিনা দুপৰীয়া জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে তেওঁ নিজৰ ঘৰটোৰ কাহিলীপৰাৰ ঘৰটোৰ পৰা ওলাই গৈ বেলেগ ঠাইৰ পৰা জুবিনৰ পেজৰ পৰা ফেসবুক লাইভ কৰিছে ফেসবুক লাইভ কৰি কান্দি কান্দি কৈছে যে সিদ্ধাৰ্থক আপোনালোকে একো নকৰিব সিদ্ধাৰ্থক আহিবলৈ দিয়ক সিদ্ধাৰ্থক জুবিনৰ কাৰণে কি আছিল সেয়া মাত্ৰ আমি জানো জুবিনে সিদ্ধাৰ্থক টোপ এটা পৰিবলৈ দিয়া নাছিলে সিদ্ধাৰ্থ কাখত নাথাকিলে মই এখোজো আগবাঢ়িব নোৱাৰিম সিদ্ধাৰ্থ মোৰ বাবে কি সেয়া মই আপোনালোকক বুজাব নোৱাৰিম আপোনালোকে সিদ্ধাৰ্থৰ ওপৰত দিয়া এজাহাৰ উঠাই লওক সিদ্ধাৰ্থক আপোনালোকে একো নকৰিব আপোনালোকে প্লিজ আহিবলৈ দিয়ক সিদ্ধাৰ্থৰ নিৰ্দোষিতা প্ৰমাণ কৰিবৰ কাৰণে এই ভিডিঅ' ক্লিপটোৱে মোৰ দেন সাফিচিয়েন্ট শুনক গৰিমা শইকীয়া গাৰ্গে জানে নে নাজানে যদি সিদ্ধাৰ্থ ইমান বদমাছ আছিলে গৰিমা শইকীয়াই কিয় লগ দিব ইমান দিন গৰিমা শইকীয়া গাৰ্গটো কেঁচুৱা ছোৱালী নহয় নিয়াৰ 50 তেওঁৰ এজ নিয়াৰ 50 এজনী মানুহ চিনি নাপায় নেকি গতিকে এইবিলাক কথা চাওক যাক গৰিমা শইকীয়া গাৰ্গে সন্দেহ কৰা নাই তাক আমি সন্দেহ কৰিম কিয়